অসম অৰুণাচল সীমান্তৰ একদম গাৰগোৱাজুলিৰ পৰা এজন ব্যক্তি সন্ধানহীন। শোণিতপুৰৰ ৰঙাপৰা থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী ১ নং গাৰগোৱাজুলিৰ পৰা এজন ব্যক্তি সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন হৈ থকা ব্যক্তিজনৰ নাম লান্দ্ৰা বসুমতাৰী। ব্যক্তিজন ১৭ জুনৰ দিনা ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই আজিলৈকে সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান নোলোৱাত ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আনহাতে কোনো সদাশয় লোকে যদি ব্যক্তিজনৰ কিবা সম্ভেদ পায় তেনেহ'লে 8133888399 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। বালিপৰাৰ পৰা ND শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। এইখিনি জনাইছোঁ মই আমাৰ ই ভনীজনক আমাৰ ভনী জঙায়ে মানে আমাৰ ই মানসী চেণ্টাৰতে মানে এটা ব্যৱসায় কৰে মানে ই মাছ আৰু ব্ৰইলাৰ কাটে। তাৰপিছত তেখেতে মানে নিজে গৈ পেলাই ৰঙাপৰাৰ পৰা আনে মালটো ব্ৰইলাৰ আৰু মাছ আৰু সি নিজে কাটি পেলাই বিজনেছ কৰে। তেওঁ মানে তেনেকুৱাই বেলেগ দিনা নিচিনাই মানে সিদিনাখনো মংগলবাৰ দিনা গৈছিলে আনিবৰ কাৰণে। তেওঁ মানে সিদিনাখনত মানে 11টা বজাৰ পৰা মানে কোনো ফোন নাই কল নাই। সেইকাৰণে এতিয়া আজিলৈ আমি আমাৰ ভনীয়ে দিছে মানে 19 তাৰিখত এজাহাৰ দিয়া হৈছে ৰঙাপৰা থানাত। তাৰপৰা আমি কোনো খা খবৰ নোপোৱাৰ কাৰণে আমি মানে সেইখিনি কথাটো জনাইছে যে সকলো ৰাইজে বা সকলোৱে আমাৰ মানুহবিলাক মানে আমাক সহায় কৰিব বা অনুৰোধ কৰিছে সেইখিনিয়ে। তাৰপিছত আমাৰ এইটো ভণ্টি জোঙাইটো আমি মানে পাম বুলি আশা কৰিছোঁ। সেইখিনি কোৱা হৈছে আৰু তেখেতে মানে এজাহাৰ দিয়াৰ পিছতো মানে আমি গম পোৱা নাই। সেইকাৰণে মানে এতিয়াও কোনো খবৰ পোৱা নাই আৰু খবৰ নোপোৱাৰ কাৰণে আমি সেইখিনিতো আমি আজি অনুৰোধ কৰিছোঁ আৰু ৰাইজ সকলৰ কাৰণে। আৰু 17 তাৰিখে ঘৰৰ পৰা আপোনাৰ ভনী জোৱাইয়ে ওলাই গ'ল ৰাতিপুৱা 7টা বজাত আৰু 19 তাৰিখে আপোনালোকে ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দিছে ন? জাননী দিছে হয়। এতিয়ালৈকে আপুনি কোনো খবৰ পোৱা নাই? কিবা সন্দেহ হয় নেকি? সন্দেহটো আমাৰ একো নাই মানে আমাৰ এইখিনি এৰিয়াটো আমি মানে আমাৰ ভণ্টি জোৱাই মানে কোনো সন্দেহ নাই আমাৰ। আৰু তেখেতৰ ঘৰত আমি ওচৰে পাঁজৰে মানুহবিলাকক কোনো মানে এনেকুৱা সন্দেহ নাই মানে কোনো হাই কাজিয়াও নহয়। আৰু তেখেতৰ ব্যৱসায়ো ভালকৈ চলে। তেখেতে মানে বিজনেছবিলাকো ভালকৈ চলে মানে আমাৰ ঘৰৰ পৰা মানে এইবিলাক সন্দেহ নাই আৰু নাই। 17 তাৰিখে ক'ত গৈছিলে? 17 তাৰিখে তেখেতে মানে ৰঙাপৰা মাছ আৰু ব্ৰইলাৰ আনিবলৈ গৈছিলে। হয়। মানে তাৰ পাছত আৰু 11টা বজাৰ পাছত পৰা আপোনালোকে খবৰ নাই পোৱা আৰু তাৰ মোবাইলো চুইচ অফ। তাৰপিছত মোবাইলটো চুইচ অফ হ'ল আজিলৈকে চুইচ অফ। ঠিক আছে। কি আপোনাৰ জোৱাইৰ কি নাম? জোৱাইৰ নামটো হ'ল লান্দ্ৰা বসুমতাৰী। সেইখিনি কি জেগা হয়? সেইখিনি 1 নং গেৰগাজুলি। ঠিক আছে।